সেকেন্ড পাৰ্টটো আনোতে অলপ দেৰি হ'ল, কিন্তু বেয়া নাপাব, কাৰণ মই অলপ ব্যস্ত আছিলোঁ। মই অসমলৈও গ'লোঁ, আকৌ দিল্লীলৈ আহিলোঁ, মানে য'ত ত'ত ঘূৰি ফুৰোঁতে এইবোৰ ভিডিঅ'বোৰ এডিটিং কৰিবলৈ থাকি গৈছিলে। তাৰপিছতে এতিয়া আমাৰ ভাগিনকেইজনী দেখিলে, ভাগিনজনী নাইৰাক ইমান ধুনীয়া ধুনীয়া ফ্ৰক পিন্ধিছে, বায়ে দিছে, ডাঙৰ বায়ে দিয়া ফ্ৰক হয়। আৰু এয়া আমাৰ কইনা আহি গ'ল, এণ্টি মাৰিছে। কইনাৰ মানে গ্ৰীণ কালাৰ কাপোৰযোৰ তাই নিজে চইচ কৰিছিলে, কিন্তু মানে আমি তিনিজনীয়ে গৈ মেলি কিনিছিলোঁগৈ। ভিডিঅ' কলত তাইক দেখালোঁ আৰু কাপোৰযোৰ আমি এইবাৰ চাবলৈ যাওঁতে তাইক দিছিলোঁ চবেই মিলি। তাৰপিছতে এয়া মোৰ কাপোৰযোৰ নতুন হয়, প্ৰথম পিন্ধিছোঁ। মই সেইকাৰণে দেখাই আছোঁ ভিডিঅ'ত ধুনীয়াকৈ, আৰু মই মাজতে সোমাই মেলি ধুনীয়াকৈ তাই জেগা চেগাবোৰ ঠিক কৰিলোঁ, ক'ত বহি মানে ধুনীয়া মানে মানুহখিনিৰ সুবিধা হোৱাকৈ। এয়া আমাৰ মা একদম ক'ব নোৱাৰা হৈছে, মা আৰু পেহী, আমি পেহী বা বুলি মাতোঁ, কিন্তু পেহীয়ে আৰু দেউতাৰ ভনীয়ে। তাৰপিছতে এয়া দি আছে সেন্দুৰ, আৰু আমাৰ এইকেইটা টিকলাকেইটাই ইমানেই জেগা লৈ লৈছে ডাঙৰ মানুহৰ কাৰণে। আমাৰ মায়ে, শাহু মায়ে হেৰিয়ত বহি চাই আছে, চকীত বহি মেলি ধুনীয়াকৈ। তাৰপিছতে আমি ফটো ছেশ্যন কৰি ল'লোঁ। আৰু এতিয়া যোনযোৰ কাপোৰ দিছোঁ আমি নিয়মটো কৰিলোঁ, মানে তাইক আগৰযোৰে বেছি ধুনীয়া লাগিছে সঁচা কথা ক'বলৈ গ'লে। এযোৰ ধুনীয়া বাৰু, মায়ে চইচ কৰিছে, আমি মানে চইচ কৰিবলৈ নহ'লে আৰু। তাৰপিছতে এয়া আমি ফটো অলপ তুলি ল'লোঁ। তাৰপিছতে এয়া মই সম্পূৰ্ণ লুকটো দেখাইছোঁ তাইক। সঁচাকৈ সেইদিনাখন কিন্তু ধুনীয়া লাগিছিলে দেই, এনেও ধুনীয়াই বাৰু, আৰু ধুনীয়াটো কি, মনৰ ধুনীয়া হ'লেই হ'ল। আমাৰ সেইটোৱে মানে কথা, আমাৰ লগত মিলি মেলি থাকিলেই হ'ল। ধুনীয়াটো ইমান মানে ধুনীয়াৰ লগত সম্পৰ্ক নাই, এনেওতো এদিন বেয়া হ'বই, চব বেয়া হৈ যাম দেখিবলৈ। এতিয়াহে যেনিবা ভাল হৈ আছোঁ ন। আৰু এয়া আমাৰ দৰা শেষত এবাৰ আহিলে আৰু দুখ কৰিছে মনতে, মানে আহিব পৰা নাই। সেইকাৰণে আমি তাক মাতি দিলোঁ নিয়মখিনি হোৱাৰ পিছত, কাৰণ মা থাকোঁতে আমি তাক দিয়া নাই আৰু আঙুঠি পিন্ধাবলৈ। মায়ে চব কৰি দিছে। তাৰপিছত এয়া খানা হ'ল। সেইদিনাখন কিন্তু কিছু গৰম আছিলে দেই, পিছত বৰষুণ দিলে, কিন্তু মানে সেইকণ অৱস্থাত আৰু দৰালৈ যিখিনি গিফ্ট আনিছে, আমি পেহা আৰু ই মিলি খুলি চাইছে মানে কি কি আহিছে। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে মোক কমেণ্ট এটা কৰি যাব। থেংক ইউ ফৰ ৱাচিং।